টিয়ক নৈৰ বলুকাত এক প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ হৈছে ডক্সিৰি 2024 সাহিত্য আৰু সংস্কৃতিক এক মাত্ৰা দিবলৈ এই টিয়ক নৈৰ বলুকাত ডক্সিৰিৰ মঞ্চ স্থাপন কৰা হৈছে। মোৰ সতীৰ্থে সামগ্ৰিক দৃশ্য দেখুৱাই আছে। এই টিয়ক নৈ কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ দাঁতিত ডক্সিৰিৰ এক মঞ্চ স্থাপন কৰা হৈছে। সম্পূৰ্ণ এক প্ৰাকৃতিক পৰিৱেশেৰে এই মনোমোহা এক পৰিৱেশ সৃষ্টি কৰা হৈছে। ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতিৰ যি উৎসৱ, এই উৎসৱক এক মাত্ৰা দিবলৈ শব্দ প্ৰকাশনৰ যি উজ্জ্বল পাউগামৰ নেতৃত্বত এই ডক্সিৰি 2024 আৰম্ভ হৈছে। মোৰ লগত উজ্জ্বল পাউগাম আছে। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত কেনেদৰে চিন্তা চৰ্চা আহিল? প্ৰকৃতি এইটো আমাৰ জীৱন আৰু নৈক লৈ নৈ আমাৰ জীৱন, প্ৰকৃতি আমাৰ জীৱন আৰু এই নৈখনক লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। নৈ যেনেকৈ এটা জীৱনক সূচায়, জীৱন্ত হৈ থকাটো সূচায়, তেনেকৈ মানৱ জীৱনৰ লগত সম্পৰ্কিত এটা বিষয়বস্তুক লৈ আমি আগবাঢ়িব খুজিছোঁ। আৰু শব্দৰ এক অনন্য আৰু একক আয়োজন, এক বৰ্ণাঢ্য আয়োজন হ'ল ডক্সিৰি 2024 আৰু ডক্সিৰি আমি ষষ্ঠবাৰৰ কাৰণে আয়োজন কৰিছোঁ। আৰু এই ডক্সিৰিত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক সাহিত্যিকসকল উপস্থিত থাকিব। ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিব। অসমৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তিক আমি বঁটা আৰু সন্মান প্ৰদান কৰিম। আৰু আমাৰ চিন্তাৰ চেতনা হ'ল যে আমি গ্ৰাম্য অঞ্চলৰ মানুহসকলক, ব্যক্তিসকলক আমি যেনেকৈ উচ্চ মানসম্পন্ন নাটক প্ৰদৰ্শন কৰাব পাৰোঁ বা সংস্কৃতিৰ এটা পৰিৱেশ দিব পাৰোঁ, আৰু আমাৰ গাঁও অঞ্চল বা অসমীয়া সাহিত্য সংস্কৃতিক আমি যেনেকৈ সংবৰ্ধন আৰু সংৰক্ষণ কৰিব পাৰোঁ, তাৰ চিন্তাৰে ডক্সিৰি আমাৰ আয়োজন। আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ বিশ্বমুখী এটা যাত্ৰা কৰাব খোজোঁ অসমীয়া সাহিত্য আৰু সংস্কৃতিক। এই লক্ষ্যৰ উদ্দেশ্যৰে আমি এই ডক্সিৰি 2024 আয়োজন কৰিছোঁ। হয়, ধন্যবাদ। আচলতে আমি যদি এটা কথা কওঁ, ডক্সিৰি অকল মাত্ৰ এটা অনুষ্ঠান নহয়, ডক্সিৰিয়ে নিজৰ যি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াত দেখা গৈছে যে গ্ৰন্থমেলা আয়োজন কৰা হৈছে। জনগোষ্ঠীয় যি খাদ্যমেলাৰ আৰম্ভ কৰিছে। 5 দিনীয়াকৈ এই কাৰ্যসূচী ৰখা হৈছে। গন্ধিয়াৰ যি মিলগাঁৱত এই কাৰ্যসূচী সম্পন্ন কৰা হৈছে। আৰু ইয়াত মই সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই দেখাই আছে কেনেদৰে ইয়াত গ্ৰন্থমেলাও আহিছে আৰু অন্যান্য যি জনগোষ্ঠীয় খাদ্য সম্ভাৰ ইয়াত দেখা গৈছে। ইয়াত কেইবাজনো ব্যক্তি আহি ইতিমধ্যে উপস্থিত হৈছেহি। মই পোনে ইয়াৰে মৰিণী এজন সচেতন ব্যক্তিৰ লগত কথা পাতিম। এই সমাজলৈ এটা খুব এই সাংঘাতিক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। তাক আমি কিদৰে গ্ৰহণ কৰোঁ সেইটো মানে এটা বেলেগ কথাটো। কিন্তু মই দুটা কথা ইয়াৰ লগত মানে ক'ব খোজোঁ। প্ৰথম কথা হ'লগৈ কি, নকছাৰীৰ পৰা কিছু আঁতৰত গন্ধিয়াৰ মিলগাঁৱত যিটো অনুষ্ঠানৰ আয়োজন কৰিছে শব্দ প্ৰকাশন গোষ্ঠী বা শব্দই যিটো অনুষ্ঠানৰ আয়োজন কৰিছে ডক্সিৰি বুলি, এই অনুষ্ঠানটো কেৱল এটা অনুষ্ঠান নহয়, ই সাহিত্য সংস্কৃতিৰ এটা মেলা। ইয়াত কেৱল আপোনাৰ সাহিত্যৰ কথাখিনিয়ে নহয়, সংস্কৃতিৰ কথাখিনি নহয়, তাৰ লগতে চাওক গ্ৰন্থমেলা আয়োজন কৰিছে। শিশুৰ যি অনুষ্ঠান, ইতিমধ্যে সৰু চাহ বাগানৰ কেইবাজনো সৰু শিশুৱে ইয়াত কবিতা আবৃত্তি কৰি গৈছে, খুব সুন্দৰভাৱে কৰিছে। এখন মঞ্চ পাইছে। এই অঞ্চলটোৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটোত এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাব বুলি, ইতিবাচক প্ৰভাৱ পেলাব বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ। তাৰ লগতে কওঁ যে আমি এটা কনচেপ্ট ভাবোঁ, নাটক এখন, গানৰ অনুষ্ঠান এটা, নাচৰ অনুষ্ঠান এটা কেৱল মঞ্চ এখনত হ'ব লাগে, আমি তলৰ পৰা বহি চাব লাগে। তাৰ ব্যতিক্ৰম এটা ইয়াত অনুষ্ঠান। টিয়ক নৈৰ সিপাৰে, টিয়ক নৈ বালিত, টিয়ক নৈ বলুকাত, টিয়ক নৈ সিপাৰে দেখিছে এখন মঞ্চ তৈয়াৰ কৰা হৈছে, প্ৰাকৃতিক মঞ্চ সম্পূৰ্ণৰূপে। তাৰ বিপৰীত দিশে নৈখনৰ ইপাৰে বহিছে দৰ্শক। এটা আপুনি ভাবিব নোৱাৰা পৰিৱেশ ইয়াত। যদি আপোনাৰ দেখা পাই দিছোঁ, আপোনালোকে দেখুৱাব। এইটো এখন দলংখনেৰে যাবলগীয়া হয়। এই এটা সাংঘাতিক ধৰণৰ পৰিৱেশ, নৈসৰ্গিক এটা পৰিৱেশ, এটা প্ৰাকৃতিক সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজত সাহিত্য সংস্কৃতিৰ এটা বৰ্ণাঢ্য অনুষ্ঠান, এটা ভাবিব নোৱাৰা ধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত হোৱাটো আমাৰ কাৰণে খুব এটা ভাল লগা কথা। প্ৰকৃততে এটা ব্যতিক্ৰমী অনুষ্ঠান, আৰু এই অনুষ্ঠানে সমাজখনলৈ বিভিন্ন দিশৰ উত্তৰণৰ কাৰণে এটা বাৰ্তা নিশ্চয় প্ৰেৰণ কৰিব। হয়, ধন্যবাদ। আচলতে মই পুনৰবাৰ কৈছোঁ যে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই অনুষ্ঠান হৈছে এক নৈসৰ্গিক পৰিৱেশ। টিয়ক নৈৰ বলুকাত এনেদৰে মঞ্চ স্থাপন কৰি তাত নাটকৰ পৰা ধৰি অন্যান্য যিসকল সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত যিসমূহ অনুষ্ঠান আছে, অনুষ্ঠানখিনি সম্পূৰ্ণ হ'ব। আৰু ইয়াত যথেষ্ট লোকৰ সমাগত ঘটিছে ইতিমধ্যে এই অনুষ্ঠান চাবলৈ। আৰু ডক্সিৰি 2024 আমি ভাবোঁ শব্দৰ ডক্সিৰি একক আৰু অন্যান্য আয়োজন। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লেখক সাহিত্যিকসকলক লৈ আমি আয়োজন কৰিছোঁ অনুষ্ঠান।
অসমীয়া লোক সংস্কৃতি অসমীয়া সংস্কৃতিক অসমীয়া সাহিত্যক বিশ্বমুখী কৰি তুলিবৰ কাৰণে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ সংবৰ্ধন আৰু সংৰক্ষণৰ বাবে আমাৰ এই আয়োজন। এই আয়োজনত থাকিব ভাৰতৰ কেইবাগৰাকীও সন্মানী ব্যক্তিৰ উপস্থিতি। ভাৰতৰ কেইবাটাও আগশাৰী নাট্য দলে নাট প্ৰদৰ্শন কৰিব। অসমৰ বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশন হ'ব। শিশুসকলৰ অনুষ্ঠান, আই মাতৃসকলৰ অনুষ্ঠান, লেখক সাহিত্যিকসকলৰ অনুষ্ঠানেৰে ডক্সি 2024 আমি সজাইছোঁ। আৰু তিয়কৰ বলুকাত আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত এই আয়োজন কৰিছোঁ। এই আয়োজনেৰে মাজেৰে আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লেখক সাহিত্যিকসকলক আমাৰ গাঁওসমূহ দেখুৱাব খোজোঁ। আমাৰ গাঁৱৰ মানুহসকলৰ মাজত আমি বিশ্বমানৰ নাট প্ৰদৰ্শন কৰি তেওঁলোকক আমি সুস্থ ৰুচিসম্পন্ন নাটকৰ সোৱাদ দিব খোজোঁ। এনে এক চিন্তা চৰ্চাৰে আমি ডক্সিৰ এই আয়োজন। ডক্সিৰ 2024 এই অনুষ্ঠানটি আমি 5 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি সজাই তুলিছোঁ, যাতে প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো শাখাৰ লেখক লেখিকাসকলকে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তেনে চিন্তাৰে আমি ডক্সি সকলো পৰিয়ালৰ মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ ডক্সিৰ বিষয়ে উত্থাপন কৰিবলৈ দেশ আৰু জাতি আৰু আমাৰ অসমীয়া জাতীয় সাহিত্যৰ বিকাশ য'ত হ'ব লাগে, নেচাৰৰ লগত যে থাকে, প্ৰকৃতিৰ লগত যে সম্বন্ধ আছে, সেইটো সকলোৱে গম পায় যে আমি অসমখন সদায় প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখে, প্ৰতিটো বস্তুৰ লগত আমাৰ ওতঃপ্ৰোতভাৱে জড়িত। এনেকুৱা এটা ডক্সিৰ আয়োজনে আজি সমগ্ৰ অসমবাসীয়ে নহয় ভাৰতবাসীলৈ এই উপহাৰ দিব যে এই প্ৰকৃতিৰ পৰিৱেশত লাগি যি ইয়াত আয়োজন কৰিছে শব্দ আপোনাৰ সাহিত্যৰ বিকাশ, সেইটো তাৰ বাবে তেখেতসকলৰ ধন্যবাদৰ পাত্ৰ। আৰু আপোনালোকৰ জৰিয়তে এইখিনি আকৌ যেন এনেকৈ অসমীয়া জাতীয় চেতনা আকৌ উদ্ঘাটন হৈ প্ৰকৃতিৰ মাজত যায়, তাকে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।